নগাঁৱৰ মাছপুতনি উৰিয়াগাঁও মাছপাথৰী পানী যোগান আঁচনিৰ নামত ভেকু ভাওনা অনিয়মীয়া পানী যোগানত অতিষ্ঠ জনসাধাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৰ ঘৰ নল হৰ ঘৰ জল শ্লোগান এতিয়া পৰিণত হৈছে প্ৰশাসনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গ্ৰামাঞ্চলৰ ৰাইজক ঘৰে ঘৰে বিশুদ্ধ পানী যোগান ধৰাৰ উদ্দেশ্যৰে জল জীৱন মিছন নামৰ অভিলাষী আঁচনিৰ ৰূপায়ণ কৰিছিল কিন্তু উক্ত আঁচনিৰ পৰা গ্ৰামাঞ্চলৰ অধিকাংশ ৰাইজ উপকৃত নোহোৱাৰহে অভিযোগ উঠিছে জানিব পৰা মতে নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত উক্ত প্ৰকল্প কেইটা পুনৰ নিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জল জীৱন আঁচনিৰ অধীনত কোটি কোটি টকা অনুমোদন জনাইছিল কিন্তু সংশ্লিষ্ট বিভাগৰ দায়িত্বহীনতা তথা অকমন্যতাৰ বাবেই তিনিখনকৈ পানী যোগান আঁচনিৰ পৰা অধিকাংশ গঞা ৰাইজে নিয়মীয়াকৈ বিশুদ্ধ খোৱা পানী লাভ নকৰাৰ অভিযোগ উঠিছে জনস্বাস্থ্য কাৰিকৰী বিভাগ নগাঁও সংমণ্ডলৰ অধীনৰ মাছপুতনি পানী যোগান আঁচনিখনৰ পৰা স্থানীয় ৰাইজে বিগত ৩টা মাহ ধৰি বিশুদ্ধ খোৱা পানী লাভ কৰা নাই শেহতীয়াকৈ পানী যোগান আঁচনিখনৰ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিকল হৈ থকাৰ বাবে বিগত ৩ মাহ ধৰি ৩০০ শতাধিক পৰিয়াল উপকৃত নোহোৱাৰহে অভিযোগ উঠিছে এইটো হয় মাছপুতনি পানী যোগান আঁচনিৰ জৰিয়তে প্ৰায় ৩০০খন ঘৰ মানুহে পানী গ্ৰহণ কৰে কিন্তু অতি পৰিতাপৰ কথা যে পানী যোগান আঁচনিটো আৰম্ভণিৰ পৰাই কেইবা দুমাহ এমাহমান পানী পায় আকৌ নোপোৱা হয় এতিয়া বৰ্তমান প্ৰায় বিগত প্ৰায় ৩ মাহ ধৰি পানী যোগান সম্পূৰ্ণ বন্ধ আছে যাৰ পৰিপ্ৰেক্ষিতত ই কেৱল এটা বুমেৰাং অনুষ্ঠানলৈ পৰিণত হৈছে কোনে পৰিচালনা কৰে এই আমি গম পোৱা মতে এখন পৰিচালনা সমিতি আছে তাৰ বাদেও ইয়াতে হেমকান্ত বৰা বুলি মাছপুতনি নিবাসী তেওঁ পৰিচালনা কৰে কিন্তু আজি বহুত দিন ধৰি এই ধৰণৰ ইয়াতে লাইটো নজ্বলে আৰু ইয়াতে পানীও আমি নাপাওঁ একেদৰে উৰিয়াগাঁও পানী যোগান আঁচনিখনৰ পৰাও স্থানীয় ৰাইজক নিয়মীয়াকৈ বিশুদ্ধ খোৱা পানী প্ৰদান নকৰাৰ অভিযোগ উঠিছে এই পানী যোগান আঁচনিখনৰ এটা অংশ মাটিৰ তলত থকাৰ বাবেই পানী পৰিবাহী পাইপসমূহত ঠায়ে ঠায়ে বিন্ধা ওলোৱাত বিশেষকৈ মাছ উৰিয়াগাঁও অৰ্জুনতল নামকুৰি গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানী লাভ কৰা নাই সমান্তৰালকৈ প্ৰকল্পটোৰ অন্তৰ্গত গুমুঠা গাঁও ভুটাই গাঁৱৰ বহু পৰিয়ালে আজিকোপতি এটুপি খোৱা পানী লাভ নকৰাৰ অভিযোগ উঠিছে উৰিয়াগাঁও পানী যোগান আঁচনি এখন কি গাঁও কয় পানী পাওঁ মাছ উৰিয়াগাঁও হয় আমাৰ গাঁওখনৰ নাম পানী পাইছেনে বাৰু আপোনালোকে পাইছোঁ মানে আগতে 2-3 দিনমানহে পাইছিলোঁ তাৰপিছত আৰু আজি এবছৰ দিন আৰু মানে কোনো নাই বুজিলে পানী তেওঁ কৈ আছিলোঁ মানুহক মানে বিভাগীয় কৰ্তৃপক্ষক মানে পানীটো আমাৰ এনেকুৱা নাইকিয়া হ'ল তেওঁলোকে কয় মানে হ'ব ধৈৰ্য ধৰক এতিয়া ধৈৰ্য ধৰোঁতে এবছৰতকৈ সম্ভৱ বেছিহে হ'ল হয় এতিয়া খোৱা পানীৰ ক্ষেত্ৰত আপোনালোকে অসুবিধাৰ সন্মুখীন হয় নেকি অসুবিধা যথেষ্ট অসুবিধা এই গোটেই গাঁওখনেই তেতিয়াহ'লে নাপায় নহয় জানো গোটেই গাঁওখনেই আমাৰ গাঁওখনটো বহুত ডাঙৰ গাঁওটো আমাৰ মাছ উৰিয়াগাঁও বহুত বৃহৎ এৰিয়া ইয়াৰে ভাগ দুটা আছে মাছ উৰিয়াগাঁও এইটো আমাৰ হ'ল নামনি খণ্ড সেইটো হ'ল আমাৰ এই উপখণ্ড সেইকাৰণে আমি উপ বুলি কওঁ একদম গুমঠা গাঁৱলৈকে সংলগ্ন আছে সেইটো আনহাতে মাছপাথৰী পানী যোগান আঁচনিখনৰ কাৰিকৰী বিসংগতিৰ বাবে অঞ্চলটোৰ জনসাধাৰণে নিয়মীয়াকৈ বিশুদ্ধ খোৱা পানী লাভ নকৰাৰ অভিযোগ উঠিছে জানিব পৰা মতে প্ৰকল্পটোৰ অভাৰ হেড টেংকি আৰু পথৰ দাঁতিত স্থাপন কৰা পানী পৰিবাহী পাইপত ফুটা উলিওৱাৰ বাবে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীয়ে স্থানীয় ৰাইজক নিয়মীয়াকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰা নাই মাছপাথৰী পানী যোগান আঁচনি কি অসুবিধা হৈছে ইয়াত ৰাইজে যে পানী পোৱা নাই মানে কি হৈছে আজি 7 মাহ ধৰি আমাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰতে হওক বা অইন কিবা অজুহাততে হওক বিভিন্ন ক্ষেত্ৰত পাইপবিলাক আমাৰ যিটো লাইন বনালে একেবাৰে ৰাস্তাৰ লগতে মানে PWD ৰাস্তাৰ কনষ্ট্ৰাকশ্যনৰ লগতে হোৱাৰ কাৰণে কি হ'ল বিভিন্ন ক্ষেত্ৰত ৰাস্তাৰ কাম কৰিব অহাৰ ক্ষেত্ৰত পাইপবিলাক ভাঙি গৈছেগৈ তেনেকুৱা ক্ষেত্ৰত লিকেজ হোৱাৰ কাৰণে আপোনাৰ পানী যোগান দিব পৰা নাই তেওঁলোকে আৰু আমি বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ কেইবাবাৰো জনাওঁ তেওঁলোকে চাবলৈ নাহে বিভিন্ন অজুহাত দেখুৱাই কিবা দেখুৱাই আমাৰ মানুহ নাই কিবা নাই তেনেকুৱা ধৰণে আজি 7 মাহ ধৰি মানুহে অনিয়মিতভাৱে পানীখিনি পাই আছে মানে কেতিয়াবা পায় কেতিয়াবা নাপায় আৰু পানী ক'ৰবাত দিলেও ৰাস্তালৈ পানীখিনি আহি যায় পাইপবিলাক খুব ভাল কোৱালিটি নাছিল চাগে ঠিকাদাৰখিনি কি ধৰণে কাম কৰিলে বিভাগীয় কৰ্তৃপক্ষ ভালকৈ নিৰীক্ষণ নকৰিলে আমি ভাবোঁ সেই ধৰণত মানে সেইটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আজি কোটি কোটি টকা চৰকাৰে আমাৰ যি এই জল জীৱন আঁচনিৰ নামত যি পইচা
হেৰি কৰিছে মোকলাই দিছিলে সেই হিচাপত ঠিকাদাৰখিনিয়ে কাম খুব ভালকৈ কৰা নাই বুলি আমি ভাবোঁ মানে নহ'লে ধৰক এই ধৰণৰ অসুবিধাখিনি নহয় মানে উল্লেখ্য যে 2023 বৰ্ষৰ 11 জানুৱাৰীত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত জল জীৱন মিছনৰ অধীনত উৰিয়া গাঁও মাছপুতনি মাছপাথৰি পানী যোগান আঁচনি তিনিখনৰ উদ্বোধন কৰি ৰাইজলৈ সমৰ্পণ কৰিছিল কিন্তু আজি কোপতি ৰাইজে নাপালে সুফল জল জীৱন মিছনৰ অধীনৰ বিকল হৈ থকা এই তিনিখন আঁচনি মাত্ৰ উদাহৰণহে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত এনে বিকল পানী যোগান আঁচনি বহু আছে এক প্ৰকাৰে ক'বলৈ গ'লে নগাঁও জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৰ ঘৰ নল হৰ ঘৰ জল শ্লোগান তথা সপোন প্ৰহসনত পৰিণত হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও